ইছলামিক আদৰ্শ হিচাপে আমাক যিখিনি আইন ইছলামে দিছে এইটো আমি মানিব লাগিব 100%। ইয়াত কোনোবাই যদি আহি পেলাই কয় যে UCC বলবৎ কৰি পেলাই আমাৰ অধিকাৰ খৰ্ব কৰিব, এইটো কোনোবাই কেনেকৈ কি ধৰণে কৈ থাকে এইটো আমাৰ ক'বলগীয়া নাই। আমাৰ কথা স্পষ্ট, আমি ইণ্ডিয়ান ল মানিম, লগে লগে ইণ্ডিয়ান ল যিমানখিনি অধিকাৰ দিছে তাৰ লগে লগে সমান সমানকৈ অধিকাৰ আমি মুছলমান ধৰ্মৰ মানুহ, আমি ইছলাম ধৰ্মৰ মানুহ, আমি ইছলামিক ল মানাটো এইটো আমাৰ কাৰণে বাধ্যতামূলক। আমি কথা পাতি আছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেটৰ কেতবোৰ সিদ্ধান্ত আহিয়ে কেতবোৰ কঠোৰ সিদ্ধান্ত লোৱাও পৰিলক্ষিত হৈছে। মুছাব্বিৰ আছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মুছাব্বিৰ আলী আহমেদ। ইতিমধ্যে ৰাজদীপ লেখাৰুৱে কৈছে এইজনৰ কোনো অধিকাৰ নাই বহু বিবাহ পতাটো। মুছাব্বিৰ আপুনি শুনি আছে? বহু বিবাহ পতাটো কোনো অধিকাৰ নাই, বৰঞ্চ মহিলাসকলৰ অধিকাৰ খৰ্বহে কৰিছে, শোষণ কৰা হৈছে বহু বিবাহৰ জৰিয়তে, আৰু লগতে এই যে ট্ৰিপল তালাক তাৰ জৰিয়তেও মহিলাসকলক শোষণ কৰা হৈছে, ৰাজদীপে কৈছে। চাওক শান্তনুদা, কথাটো হ'ল যে আমাৰ ইছলাম ধৰ্মৰ মাজত মহিলাসকলক যথেষ্ট সন্মান কৰা হৈছে, যাৰ কাৰণে আমি সন্মান দি পেলাই সদায় মহিলাসকলক আমি আগশাৰীত ৰাখোঁ। আমি ইমানখিনি নোৱাৰোঁ যে আমি মহিলাসকলক ক'ৰবাত ৰখাই দি পেলাই সেই মহিলাসকলক ক'ৰবাত অত্যাচাৰ কৰা, এই কথাটো আমি কেতিয়াও নিবিচাৰোঁ। কিন্তু এটা কথা স্পষ্ট যে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে চাব যে কেতিয়াবা কিন্তু আপোনাৰ পুৰুষসকলেও কিন্তু অশান্তিৰ পৰিৱেশত তেওঁলোকে থাকিব লগা হয়। গতিকে ইছলামিক ল হিচাপে যেতিয়া নেকি আমাক ইছলামিক আদৰ্শ হিচাপে আমাক যিখিনি আইন ইছলামে দিছে এইটো আমি মানিব লাগিব 100%। ইয়াত কোনোবাই যদি আহি পেলাই কয় যে UCC বলবৎ কৰি পেলাই আমাৰ অধিকাৰ খৰ্ব কৰিব, এইটো কোনোবাই কেনেকৈ কি ধৰণে কৈ থাকে এইটো আমাৰ ক'বলগীয়া নাই। আমাৰ কথা স্পষ্ট, আমি ইণ্ডিয়ান ল মানিম, লগে লগে ইণ্ডিয়ান ল যিমানখিনি অধিকাৰ দিছে তাৰ লগে লগে সমান সমানকৈ অধিকাৰ আমি মুছলমান ধৰ্মৰ মানুহ, আমি ইছলাম ধৰ্মৰ মানুহ, আমি ইছলামিক ল মানাটো এইটো আমাৰ কাৰণে বাধ্যতামূলক। কাৰণ কথা হ'ল যে ইছলামৰ মাজত আপোনাৰ যে তালাক প্ৰথাটো, এই তালাক প্ৰথাটো আমাক দিছে এই কাৰণেই, মই আপোনাক প্ৰথমতে মই কৈ গৈছোঁ আৰু মই এতিয়াও আপোনাক স্পষ্ট ভাষাত কৈ আছোঁ, এইটো যিটো নেকি এই তালাক প্ৰথা দিছে এইটো কিন্তু শেষত যেতিয়া নেকি মানুহ কোনো ধৰণৰ ইয়াত আৰু থাকিব লগাৰ কোনো কাৰণেই নাই, মানুহে যেতিয়া দুটা আপোনাৰ পত্নী পতিৰ মাজত কোনো ধৰণৰ মিল নাথাকে তেতিয়াহে এইটো হয়। কাৰণ কথা হ'ল এতিয়া কোনোবাই যেতিয়া নেকি তালাক হৈ যায়, ইছলামিক ল হিচাপে তালাক হৈ যোৱাৰ পিছত তাত থাকিলে আমাৰ পাপ হ'ব। গতিকে এই পাপৰ ভাগিটো যিসকলে আপোনাৰ ষ্টুডিঅ'ত বহি ক'ব বা আপোনাৰ আইন হিচাপে গৈ পেলাই কোনোবাই যদি কৈ আইনত বলবৎ কৰি পেলাই দিয়ে, এই পাপটো ইছলামে কেতিয়াও ল'ব নোৱাৰে। সংবিধান সম্পূৰ্ণৰূপে আমি সংবিধান কিন্তু আমাক কোনোবাই জোৰ জবস্তি দিলে আমি মানিব নোৱাৰোঁ। পত্নীয়ে তালাক দিব পাৰে নে নোৱাৰে? পত্নীয়ে দিব পাৰে নে স্বামীয়ে দিব পাৰে? ইছলামৰ মাজত পত্নীয়ে তালাক দিয়া নাইকিয়া। আমাৰ চাওক যে আমাৰ ধৰ্মীয় পত্নীগৰাকী কি কৰিব তেতিয়াহ'লে? পত্নীগৰাকী যদি অশান্তিত থাকে পত্নীগৰাকী ক'ত যাব? মানে কিবা ল আছে নেকি সেইটো? পত্নীগৰাকী যেতিয়া অশান্তিত থাকে, পত্নীগৰাকী অশান্তিত থাকিলে আপোনাৰ থানা আছে, কোৰ্ট কাছাৰী আছে, তেওঁলোককতো যিকোনো ঠাইত ৰাখি থোৱা হৈছে যে এই হিচাপে দিয়ে। ইছলামিক ল হিচাপে পতিয়েহে পত্নীক তালাক দিব পাৰে, কিন্তু পত্নীয়ে পতিক তালাক দিব নোৱাৰে। আমি এইটো বিচাৰোঁ। মই আজি এই কথাত মই আপোনালোকক স্পষ্ট কৰি দি আছোঁ যে কোনো এজন পুৰুষক আমি এইটো আদৰ্শ তেওঁলোকক শিকাই নিদিওঁ যে আপোনালোকে গৈ পেলাই মাৰপিট কৰক, এজনীৰ লগত থাকি পেলাই দুজনীৰ লগত ৰিলেশ্যনশ্বিপ কৰক, এজনীক বেয়া পাতিছে আৰু তিনিজনীৰ লগত থাকক, এইটো কিন্তু ইছলামে কেতিয়াও গ্ৰহণ নকৰে। আৰু বহু বিবাহটো ইছলাম আইনতে লিখা আছে নেকি? এই যিটো বহু বিবাহ কেইবাগৰাকীকো বিবাহ কৰাব পাৰে, সেইটো কি আপোনালোকৰ লিখা আছে নেকি? সেইটো মানে এইটো ইছলামিক আইনৰ কথা যে কৈছে আপুনি, তাত লিখা আছে? না, এইটো চাওক মানে ক'ৰবাত লিখাৰ কথা নাই, পাৰ্মিশ্যন দিছে আমাৰ ইছলামে, পাৰ্মিশ্যন দিছে। যদি কাৰোবাৰ সক্ষম আছে, এজনী বিয়া পতাৰ পিছত যদি কাৰোবাৰ ইমানখিনি তেওঁলোকৰ প্ৰয়োজন আছে, তেনেহ'লে 4জনীলৈকে বিয়া পাতিব পাৰিব। কিন্তু যদি কোনোবাই কাৰোবাক অশান্তি কৰে, তেখেতে যিহেতু সংখ্যালঘুক ৰিপ্ৰেজেণ্ট কৰিছে, তাৰপিছত তেওঁ ক'ব পৰা নাই। মই তেখেতক ক'ব বিচাৰিছোঁ, কুৰাণৰ সূৰা আন নিছা 4:3 লিখা আছে যে মেৰি women of your choice 2, 3 or 4, but if you fear that you shall not be able to deal justify with them, then only one. ঠিক আছে, এতিয়া ইয়াত কমপ্লিটলি সূৰা আন নিছা আপুনি পঢ়িব, আপোনাৰ ধৰ্মৰ কথাটোৱে মই কৈ দিছোঁ, 4:3 লিখা আছে এইটো কথা। এতিয়া ইয়াত কথাটো হ'ল যে তেখেতক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ এই প্লেটফৰ্মৰ জৰিয়তে, যে আপুনি ভাৰতত থাকি কনষ্টিটিউশ্যনখনক ল অফ দ্য লেণ্ড বুলি মানিব নে চাৰিয়াত ল অফ দ্য লেণ্ড বুলি মানিব? প্ৰথম প্ৰশ্ন আপোনালোক
সেকেন্ড প্ৰশ্ন আপোনাক এইটো সুধিব বিচাৰিছোঁ যে আৰ্টিকেল 25ৰ যিটো আপুনি কোট কৰি আছে ৰাইট অফ ৰিলিজিয়ন টু ফ্ৰীলি প্ৰেক্টিছ প্ৰফেছ প্ৰপাগেট ইয়ৰ অ'ন ৰিলিজিয়ন বিলিফ ছিষ্টেম এণ্ড ফেইথ ইয়াত আপুনি ভাবে নেকি যে আৰ্টিকেলটো এবছলিউট ইন নেচাৰ নে ইয়াত কিছুমান ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ আছে যদি ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ আছে তেতিয়াহ'লে কি ধৰণৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ আছে ইয়াত মৰেলিটি এটা গ্ৰাউণ্ড আছে ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছৰ ইয়াত মহিলাক শোষণ কৰিলে এইটো মৰেলিটিৰ আণ্ডাৰত আপুনি নোৱাৰিব আৰ্টিকেল 25 আপোনাৰ কাটা যাব ইয়াতে ঠিক আছে 2 নম্বৰ কথা হ'ল যে ইয়াত যিখিনি আৰ্টিকেল 25ৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ আছে তাত মৰেলিটিৰ লগতে এক্সপ্লইটেশ্যন আৰু ইকুৱেলিটিৰ আগেইনষ্টত যদি যায় তেতিয়াহ'লে এইটো মৌলিক অধিকাৰ বুলি কনচিডাৰ কৰা নহ'ব আৰু ইয়াত কোনো ধৰ্মৰ পক্ষত কোৱা হোৱা নাই এইটো এটা নিউট্ৰেল গ্ৰাউণ্ডত চিভিল লৰ কথা কোৱা হৈছে আপুনি আজিৰ তাৰিখত 21st চেঞ্চুৰীত 4জনী বিয়া পাতিবলৈ লাগি আছে তাতকৈ মই আপোনাক ৰিকুৱেষ্ট কৰিম যে ডাঙৰীয়া আপুনি যুৱ যুৱতীৰ শিক্ষাৰ কথা কওক আপুনি যুৱ যুৱতীৰ চাকৰি কথা কওক আপুনি যুৱ যুৱতীৰ সবলীকৰণৰ কথা কওক মহিলা সবলীকৰণৰ চিন্তা কৰক ঠিক আছে আপুনি যদি ভাৰতৰ নাগৰিক হয় আপুনি মহিলা সবলীকৰণৰ চিন্তা কৰক আপুনি ইছলামৰ চাৰিয়া লৰ কোডটোৱে ক'ব পৰা নাই মই হিন্দু হৈ পেলাই আপোনাক কৈ দিছোঁ যে চুৰা আন নিচা 4:3 লিখা আছে কিন্তু তাত এক্সপ্লইটেশ্যন যদি হয় তেতিয়াহ'লে কিন্তু তাত এলাউ কৰা নাই গতিকে আৰ্টিকেল 25টোৰ কোনো এবছলিউট ইন নেচাৰ নহয় এইটো ৰিজনেবল ৰেষ্ট্ৰিকশ্যন আছে এইটো অধিকাৰ নহয় আৰু আপোনালোকৰ ৰিলিজিয়াছ ৰাইটছ আৰ্টিকেল 29 আৰু 30 কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানে প্ৰপাৰলি প্ৰটেক্ট কৰি ৰাখিছে গতিকে আপোনালোকে এইটো পলিটিকেল ইছ্যু নকৰিব মহিলাক সুৰক্ষিত কৰক আৰু মহিলাৰ সবলীকৰণৰ কাৰণে ভাবক এইটো কমপ্লিট ওমেন প্ৰটেকশ্যন আৰু ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে অনা হৈছে গতিকে ইয়াত বাধা যোনে সৃষ্টি কৰিবলৈ বিচাৰিছে তেওঁলোকে যে ইয়াত তেওঁলোকৰ ভেষ্টেড ইণ্টাৰেষ্ট কি আছে গোটেইখিনি ইয়াত বুজি পোৱা হৈছে